হৈছে ৩৩ কোটি দেৱালয় ৩৩ কোটি দেৱতাৰ মন্দিৰ আৰু আমি ভিতৰৰ মন্দিৰত দৰ্শন কৰিলোঁ সেইফালে ভিতৰৰ মন্দিৰ আৰু এইফালে বনাই আছে এয়া দেউতা আৰু মা ৰহিছোঁ আৰু এইফালেও বহুতে পূজা অৰ্চনা কৰে এয়া কাছো আৰু ইয়াৰ মাহাত্য এইটোৱে যে ইয়াৰ ভিতৰত যিকেইটা মূৰ্তি আমি দেখিলোঁ আপোনালোকক দেখাম বাৰু পিছত তাৰ পৰা গৰ্ভগৃহৰ পৰা ওলাই আহিলোঁ আচলতে এই গোটেইখিনি মূৰ্তি ইয়াতে গুহাৰ ভিতৰত পাইছিলে একেলগে বাৰু মন্দিৰৰ ভাগটো আপোনাক দেখুৱাই লওঁ সেইটো মেইন মন্দিৰ সেইফালে মন্দিৰৰ কাম আৰম্ভ কৰি আছে এইফালে গণেশ বাবা আছে আমি ওচৰলৈ সেৱা কৰিবলৈ যাব নোৱাৰোঁ দূৰৰ পৰা যাব পাৰোঁ বুলি কৈছে গতিকে এবাৰ গণেশ বাবা ওচৰৰ পৰা আহোঁ তাৰপিছতে এয়া শিৱ বাবা আৰু ওপৰতো মনসা মা কালী মা আছে বুলি কৈছে দেখুৱাই যাম পৰিৱেশটো আৰু ইয়াত এনেকুৱা কাছৰ মূৰ্তি বহুতেই আছে এয়া হৈছে মহাদেৱ ইয়াতে বহুত বেছি শিৱলিংগ আছে এইফালেও এটা শিৱলিংগ আৰু এতিয়া আমি কৈলাশ ধামত তাত লিখা আছে এইফালে যাম কিন্তু আমি এইফালে আগতে এয়া লক্ষ্মীমাৰ দৰ্শন কৰি লওঁ এয়া হৈছে লক্ষ্মীমা ইয়াতেও শিৱলিংগ দেখিছেনে কিমান শিৱলিংগ ইয়াত আছে আৰু গোটেই প্ৰাকৃতিক পৰিৱেশৰ মাজত এই মন্দিৰ ভাগ আছে ভাল লগা এটা পৰিৱেশ ইমান ওখ ওখ শিল তাৰ মাজত এয়া মন্দিৰ ভাগ এয়া লক্ষ্মীমাক আমি দৰ্শন কৰিলোঁ এতিয়া এয়া কালী মাৰ মন্দিৰ ভাগ এয়া ডাঙৰ ডাঙৰ শিল এইবিলাক পাহাৰৰ মাজত আৰু জংঘল হৈ থকা কাৰণে খুব বেছি মহ আছে ইয়াতে যি নহওক জেকা ঠাই হৈছে কাৰণে এইবিলাক নিশ্চয় পৰিপাটি হ'ব বুলি আমি আশা কৰিছোঁ এতিয়া আহক আমি যাওঁ সেই যিটো কৈলাশ ধামত আমি নগ'লোঁ এতিয়া উভতি যাওঁতে এইটো ৰাস্তাৰে আমি সেই ভাগত সেৱা কৰি কিনে আমি মেইন মন্দিৰ ভাগলৈ যাওঁ আৰু দেওৰ লগত কিছু কথা পাতোঁ কৈলাশ ধামত মহাদেৱ বিৰাজমান আৰু এইফালে অৱশ্যে হনুমান বাবাৰ মন্দিৰ ভাগ আছে তালৈকো যাম আৰু দুটা সেইটো মূল মন্দিৰটো সেৱা কৰি লওঁ এতিয়া হনুমান বাবা মন্দিৰ আৰু হনুমান বাবাৰ মন্দিৰত অহা এইটো কৈলাশ ধামৰ বেক চাইডেৰে এনেকৈ আহিব লাগে দেউতা নাহিলে জংঘল থকাৰ কাৰণে পৰিব ভয় লাগে নহয় বয়সস্থ মানুহ ৰাস্তাটো বৰ এটা সিমান ঠিক নহয় এইখিনি মাছ চাব দেখোন আমি পালোহি হনুমান বাবাৰ ওচৰত পালোহি সেইফালে এটা ৰাস্তা আছিলে কিন্তু সেইখিনি শিল হয় হ'ব বাৰু এতিয়া সেৱা কৰি লওঁ মূল মন্দিৰ ভাগ আৰু এইফালেৰে যোৱা ৰাস্তা এইটো আমি আগত সেৱা কৰি আহিলোঁ এতিয়া ভিডিঅ'টো দেখাওঁ বুলি কিনে মন্দিৰ ভাগত আকৌ এবাৰ মূল মন্দিৰ ভাগ আচলতে মূল মন্দিৰ ভাগত আহিছোঁ মূল প্ৰৱেশদ্বাৰ হৈছে এয়া শিৱ বাবা আৰু এয়া হৈছে মেইন ৩৩ কোটি দেৱ দেৱীৰ মূৰ্তি ইয়াত আছে আৰু পুৰোহিতে কোৱা অনুযায়ী এই গোটেইবোৰ মূৰ্তি মাটিৰ তলত পোৱা ইয়াতে ৩৩ প্ৰকাৰৰ মূৰ্তি আছে আৰু সেইবাবে ইয়াত ৩৩ কোটি দেৱ দেৱীৰ মন্দিৰ বুলি আখ্যা দিয়া হৈছে মূল মন্দিৰ ভাগ এয়াই ইয়াতে বিভিন্ন ধৰণৰ মূৰ্তি আছে আৰু এই মূৰ্তিবিলাকৰ আশ্চৰ্যজনক কথাটো এইটোৱে মূৰ্তিবিলাক একে ঠাইতে একে সময়তে পোৱা গৈছে মাটিৰ তলৰ পৰা উঠাৰ হৈছে গোটেইবিলাক মূৰ্তি একেলগে পাইছে কিন্তু সেইটো লক্ষণীয় বিষয় এয়া মূল মন্দিৰ ভাগ দেখুৱালোঁ দেউতাত ব্যস্ত হৈ আছে দেৱে কথা পাতিম বুলি কৈছে আমাৰ সৈতে আৰু এয়াই গোটেইখিনি আপোনাৰ নামটো দেও মোৰ নামটো হেমচন্দ্ৰ দেৱ শৰ্মা হয় আপুনি ইয়াতে থাকে হয় মই ইয়াতে আজি কেইবছৰৰ পৰাই আছোঁ বাস কৰি হয় এনেকুৱা মোৰ ঘৰ হ'ল ইয়াতে জ্যোতিকুচি হয় শংকৰ হোটেলত হয় আৰু অৰিজিন ঘৰ মঙলদৈ দাহি হয় গতিকে ইয়াতে আজি কেইবছৰ ধৰি ৩৩ কোটি বাবাৰ মন্দিৰত পূজা পাঠ কৰি আছোঁ হয় মই জনা শুনিব পোৱা মতে এই অঞ্চলৰ মানুহৰ পৰা 1971 চনতে এই মন্দিৰটো স্থাপিত হৈছিল তাৰ বছৰ আগত এই আগৰ শিলৰ আগত সেই ডাঙৰ যে শিলটো আছে সেইফালে ন আপোনাৰ এই যে সৰুকে মন্দিৰ এটা শিলৰ ওপৰত বনাই থোৱা আছে এই সেইফালে নীলা কৈছে যাব যে নোৱাৰি সেইখিনি যাব নোৱাৰি এই সেই মন্দিৰটোৰ বা সেই শিলটোৰ তলত এটা সৰুকে গুহা আছে সেই গুহাটোৰ তলত এই মূৰ্তিবিলাক পাইছিলে একেলগে পোৱা গৈছিলে একে সময়তে পাইছিলে কিন্তু তেওঁলোকে গুহাৰ তলতে
2-3 দিনত উদ্ধাৰ কৰিছে, কিন্তু একে জেগাত একে ঠাইতে আছে। আছিলে। তাৰপিছত সেই সময়ত সেই গুহাটোৰ ভিতৰত মৌবাহা, মৌচাক আছিলে আৰু কি বাদুলি আছিলে। সেয়ে মানে এই অঞ্চলৰ মানুহে খৰি বিচাৰি বা চিকাৰ বিচাৰি আহোঁতে তাত দেখিলে মানে মৌচাক আৰু বাদুলি উৰি থাকে। তাকে দেখি তেওঁলোকে কি বাদুলি উৰি আছে, মৌচাকো আছে, চাওঁতে বুলি তেওঁলোকে ওচৰত গৈ চাই দেখিলে যে মূৰ্তিবিলাক তাত মানে জিলিকি আছে, চিকমিকাই আছে। সেই চিকমিকাই থকা দেখিলে তেওঁলোকে ভাবিলে আমি ভিতৰত ভালদৰে চাওঁ কি বস্তু চিকমিকাই জিলিকি আছে। এই বুলি তেওঁলোকে চাই দেখিলে বহুবিলাক মূৰ্তি আছে। তাৰপিছত তেওঁলোকে কি কৰিলে, মৌচাক আৰু বাদুলিৰ মাজেৰে গৈ মূৰ্তিবিলাক ধৰিলে, কিন্তু বাদুলিও কোনো অনিষ্ট কৰা নাই তেওঁলোকক, মৌচাকৰ মাজেৰে গৈছে, মৌও কামৰা নাই। আচৰিত কথা। আচৰিত। তাৰপিছতে তেওঁলোকে গাঁৱৰ মানুহক খবৰ দিলে। খবৰ দিয়াত গাঁৱৰ মানুহে আহি মিলিজুলি ভাৱ-ভক্তিৰে মূৰ্তিবিলাক তাৰ পৰা উদ্ধাৰ কৰি আনিলে। উঠাই আনি তেওঁলোকে সৰুকে ইয়াতে এটা মন্দিৰ বাঁহৰে জুপুৰি মন্দিৰ এটা বনাই কিছুদিন ৰাখিলে। তাৰপিছত এই কথাটো গম পালে এই অসম চৰকাৰৰ মিউজিয়াম গম পাই তেওঁলোকে আহি যিবিলাক সোণ ৰূপৰ দামী মূৰ্তি আছিলে, এই বস্তুখিনি তেওঁলোকে লৈ গ'ল মিউজিয়ামলৈ। আৰু কিছু কিছু বস্তু কমিটিয়ে ৰাখিলে। যিখিনি বস্তু কমিটিয়ে ৰাখিলে সেইখিনি বস্তু ইয়াতে এতিয়া বৰ্তমান স্থাপন কৰি পূজা পাঠ কৰি থকা হৈছে। আৰু আমাৰ 33 কোটি মন্দিৰৰ 33 প্ৰকাৰৰ মূৰ্তি এতিয়াও অসম মিউজিয়াম হলত আছে। মানে ইয়াত যিখিনি আছে মিউজিয়াম হলত চাই আছে। হয়, ইয়াত থকাৰ উপৰিও আৰু মিউজিয়ামতো 33 বিধৰ আছে। আচ্ছা আচ্ছা। এতিয়া এই মন্দিৰটো পৰিচালনা কৰি আছে ৰাভা মহিলা পৰিষদ, ৰাভা যুৱ মঞ্চই এনেকৈ পৰিচালনা কৰি আছে। আমি ৰেগুলাৰ পূজা পাঠ কৰি এনেকৈ চলাই আছোঁ। হয়। আৰু আপুনি তেতিয়া আমাক কৈছিলে যে কামাখ্যা মন্দিৰৰ সৈতে ইয়াত কিবা এটা সংলগ্ন, সেই বিষয়ে অকণমান কওক। আচ্ছা, অকণমান আগত এখন টিঙেৰে খন্দি থোৱা আছে এটা গুহা। দেখিছোঁ তলত। হয় হয়। এই গুহাটো মানে আমাৰ কামাখ্যা মন্দিৰলৈকে যাব পৰা এটা মানে সংযোগ এটা আছিলে, কিন্তু এতিয়াতো বন্ধ হৈছে। এইটো বন্ধ হৈছে। পিছতে কি হয়, এতিয়াও কোনোবা বিশেষ তিথি কামাখ্যা মন্দিৰত নাগাৰা দাম বজালে ইয়াৰে সেই ডাঙৰ শিলটোত এতিয়াও বাজি উঠে। আপুনি শুনিছে? প্ৰত্যেকদিনে নহয়। আপুনি শুনিছেনে? শুনিছে? আমি শুনিছোঁ, বেলেগ মানুহেও শুনিছে। বিশেষ তিথি প্ৰত্যেকদিনে নহয় কিন্তু। তাৰপিছতে অম্বুবাচীৰ সময়ত সেই গুহাৰ তলৰ যিটো আমাৰ সুৰংগ আছে, এই সুৰংগটো পানী আহে এতিয়াও। এধাৰ পানী আহে, সুৰংগটো ভৰি পৰে। তেতিয়া তাৰমানে এনেইতো শুকান হৈ থাকে, অম্বুবাচীৰ সময়ত জলধাৰা আহে। অম্বুবাচীৰ সময়ত এই সুৰংগটোৰ মানে এইখিনি জেগাত পানীৰে ভৰি পৰে, এধাৰ পানী আহে এতিয়াও। আৰু অম্বুবাচীতো সমাগত, তেতিয়া নিশ্চয় আহিব। নিশ্চয় আহিব। আৰু বহুত ভক্তই এই জলধাৰ দৰ্শন কৰিবৰ কাৰণে বহুত ভক্ত আহে। তাৰমানে দেখে, সকলোৱে দেখে, সেই সময়ত আহিলে দেখা পাব নিশ্চয়। আৰু এই অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰত সন্ন্যাসী বাবাজীসকল বাহিৰৰ পৰা কামাখ্যা মন্দিৰতে বুলি নহয়, আমাৰ ইয়াতেও আহে, ইয়াতেও থাকে। ইয়াতেও তেওঁলোকে য'ত ধ্যান কৰে, সন্ন্যাসী বাবাজীবিলাক বাহিৰৰ পৰা আহে। তেওঁলোকৰ সুৰক্ষা আমাৰ কমিটিয়ে দিয়ে বাৰু। এনেকুৱা চলি আছে। কিন্তু আমাৰ মন্দিৰটোৰ এটাই মানে আমাৰ প্ৰচাৰ কম। প্ৰচাৰ কম, গতিকে বাহিৰত বহুত নাজানে মানুহে। আৰু এটা সময়ত আগতকৈ বহুত ভাল হৈ আছে বাৰু। যাত্ৰীৰ সমাগম এতিয়া বহুত বাঢ়িছে আগতকৈ। এনেকুৱা আৰু প্ৰত্যেকটো আমাৰ শিলেই মানে একোটা তীৰ্থৰ হয়। আৰু
প্ৰত্যেকটো শিলৰ পৰাই ভগৱানৰ আশীষ পোৱা যায়, প্ৰত্যেকটো শিলে জীৱন্ত। জীৱন্ত শিল। জীৱন্ত। আৰু এটা কথা ভাল ধৰণে আপুনি লক্ষ্য কৰিব, দেখিব কোনো এটা পাথৰৰ লগত মানে হেৰি হৈ থকা নাই, ইটোৰ ওপৰত সিটো পৃথক পৃথকভাৱে আছে, লগ লাগি থকা। এই পাথৰটো ইমান ডাঙৰ এটাই নেকি এনে নহয়, বহু কেইটা পাথৰ লগ লাগিহে প্ৰকাণ্ড দেখা গৈ আছে, ইটোৰ ওপৰত সিটো সকলো পাথৰে পৃথক পৃথকভাৱে আছে। এইখিনিয়ে ধৰকচোন আমাৰ মন্দিৰৰ ইতিবৃত্তি প্ৰায়। আৰু বৃদ্ধসকলে বা আগৰ মানুহখিনিয়ে আৰু বহুত কিবা কিবি হয়তো পাইছিলে, সিমানখিনি হয়তো আমি এতিয়াও শুনা নাই, জানা নাই। যিখিনি মই শুনিছো বা জানিছো সেইখিনি কথা মই তোমাৰ আগত ক'ব পাৰিম। হয় হয়, ভাল লাগিল দিয়ক, ধন্যবাদ থাকিল। শেষত এয়া মই আচলতে ভিডিঅ'টো কৰি আছিলোঁ, দেখুওৱা মানে মোক দেখুওৱা নাই, আচলতে জেগাখিনি দেখুৱাই আছিলোঁ। সঁচাকৈ ভাল লাগিল আজি আহি। আৰু এতিয়া আমি ওলাই গৈ আচলতে সেইফালে আৰু এটা হনুমান বাবাৰ মন্দিৰ আছে, বাহিৰত যাব লাগিব বাহিৰেৰে, আৰু সেইফালে শনি বাবাৰ মন্দিৰো আছে, আমি তাতো এবাৰ দৰ্শন কৰি যাওঁ একেলগে। আৰু আপোনালোকক মই সেই জেগাখিনি এবাৰ দেখুৱাই দিওঁ, যিহেতু দেৱে যে ক'লে উল্লেখ কৰিলে, এতিয়া মই ওচৰত গৈ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ ঠাইডোখৰ। মন্দিৰটো দেখিছে, সেই মন্দিৰটোৰ তলৰ সেই গুহা, সেই ঠাইখিনিতে মূৰ্তিবিলাক উদ্ধাৰ হৈছিলে। আচলতে এতিয়া যাব নোৱাৰি পিছল কাৰণে, সেই ঠাইডোখৰ তেনেকৈ ৰাখি থৈ দিছে, সেইখিনি ঠাইতে এই মূৰ্তিবিলাক উদ্ধাৰ হৈছিলে। আপোনালোকক দেখুৱাই দিওঁ, য'ত মানে গুহাটোৰ লিংক থকা বুলি কৈছে দেৱে, য'ত কামাখ্যা মন্দিৰৰ সৈতে এটা লিংক আছে, সেই ঠাইডোখৰ আপোনাক দেখুৱাই দিওঁ। এইটোৱে হৈছে সেইটো গুহা, ইয়াতে শব্দ হয় আৰু অম্বুবাচীৰ সময়ত ইয়াতে জলধাৰা আহে, পানী আহে বুলি উল্লেখ কৰিছে। এইটোৱে সেইটো গুহাটো। আৰু আজি এই মন্দিৰ ভাগৰ পৰাই এই ছুটি ভ্লগটি সামৰিছোঁ। বাই বাই।